हेलो गाइस नमस्कार पुनर आन एटी नतुन भिडिओ आपनालोকক স্বাগতম জানাইছো তো গাইস এটা চাব যে এপিএসসি ৰ ফালৰ পৰা নতুন নোটিফিকেশন আউট হৈ গৈছে তো বলক আমি যে আছে এবাৰ পুনৰবাৰ কেনেকুৱা ধৰণৰ এপিএসসি ৰ ফালৰ পৰা নতুন নোটিফিকেশন আউট হৈ গৈছে আমি এটা ডিটেইলছত জানিবলৈ চেষ্টা কৰিম তো গাইস এইবাৰ যে আছে আমি এপিএসসি ৰ সিসিই যি আমি এপ্লিকেশন কৰিছিলো তাৰ সিলেবাস মুকলি হৈ গৈছে বৰ্তমান যত আপুনি পুনৰবাৰ সিলেবাস চাব পাৰিব যে কেনেকুৱা কি হয় এবাৰ যি এপিএসসি ত কেনেকুৱা ধৰণৰ সিলেবাসটো মুকলি কৰাইছে কেনেকুৱা কি হয় এক্সাম পেপাৰ আমি সকলো ডিটেইলছত যে আমি প্যাটাৰ্ন সিলেবাস সময়তে জানিবলৈ চেষ্টা কৰিম তো বলক গাইস যদি আপুনি এই চেনেল প্ৰথমবাৰ আহিছে তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰি থব আৰু লগতে বেল আইকন আপুনি প্ৰেছ কৰিব আৰু লগতে সম্পূৰ্ণ ভিডিঅ চাব যেতিয়া আপুনি সম্পূৰ্ণ ডিটেইলছত জানিবলৈ পাৰিব তো বলক হেতে আমি ভিডিও স্টার্ট করো যে প্রথমতে আপনার কি হবো এপিএসসি র আপনার প্রথমতে দুটা এক্সাম হবো দা প্রিলিমস হবো যে আছে অবজেক্টিভ টাইপ অফ কোয়েশ্চন হবো আর লগতে দ্বিতীয়তে হবো আপনার মেন এক্সামিনেশন হবো রিটেন টেস্ট আর ইন্টারভিউ হবো ঠিক আছে প্রথমতে আপনার প্রিলিমস হবো আর প্রিলিমস আপনার কোয়ালিফাই করার লগে লগে রিটেন টেস্ট হবো আর শেষত আপনার ইন্টারভিউ টেস্ট হবো তো সিলেবাসের সাথে চাব পারিব যে যে প্রিলিমস হবো প্রথমতে আপনার যে প্রিলিমস হবো প্রিলিমসত আপনার এটা চাব two objective types general studies questions paper with 200 marks each যেটো আমার দুটা অবজেক্টিভ টাইপৰ যি জেনারেল স্টাডিজ কোয়েশ্চন পেপার থাকিব যত আপোনাৰ 200 নাম্বার থাকিব ঠিক আছে 200 নাম্বার থাকিব আৰু মেন্স এক্সামত আপোনাৰ থাকিব মেন্সৰ বাবে এতে উল্লেখ কৰা আছে তলত তো গাইস যদি আপনি অলরেডি আগতে এপিএসসিৰ যদি আপনি এক্সাম দিছে বা রিটেন টেস্ট যদি আপনি রিটেনত বহিছে তেতিয়াহ'লে আপনি সম্পূৰ্ণ ডিটেইলছত জানে যদি আপনি প্ৰথমবাৰত এপ্লাই কৰিছিল আৰু প্ৰথমবাৰ যি আপোনাৰ এটো হয় এক্সামিনেশন তেতিয়াহ'লে আপনি অকমান চাব লাগিব তো এক্সাম হ'ব আপোনাৰ 8 জুন 2025 তাৰিখে 8 জুন 2025 পত আপোনাৰ এক্সামিনেশন হ'ব যে রিটেন টেস্ট হ'ব যে আছে যে আমাৰ অবজেক্টিভ টাইপ কোয়েশ্চন হ'ব যে আমাৰ এনসাৰটো যে বেলেগ বেলেগ যে কম্পিটিটিভ এক্সাম আছে ঠিক তেনেকুৱা ধৰণৰ হ'ব যে আপোনাৰ চুজ কৰিব লাগিব কোনটো ৰাইট এনসাৰ হয় ঠিক আছে হেনেকুৱা ধৰণৰ হ'ব এতে আৰু পেপাৰ 2 যে আছে আমাৰ কোয়েশ্চন পেপাৰ 2 হ'ব নেম অফ দ্য কোয়েশ্চন পেপাৰ জেনারেল স্টাডিজ এন্ড জেনারেল সায়েন্স স্টাডিজ হ'ব যে আছে দুটা পেপাৰ হ'ব মানে জেনারেল স্টাডিজ আৰু জেনারেল স্টাডিজ 2 1 2 টোটাল মার্কস আপনার 400 হবো যে আছে 200 মার্কস ইচ ঠিক আছে তো ডিউরেশন হবো আপনার 2 ঘন্টা হবো 2 ঘন্টাত আপনার 400 নাম্বার রিটেন টেস্ট হবো যেসে নেগেটিভ মার্কিং হবো এতে চাব নেগেটিভ মার্কিং টু কেনেকুৱা ধৰণৰ এতে এবাৰ যি মেনশন কৰা আছে এবাৰ হয় বহুবাৰ যি আছে আইপিএসসিৰ যি রিটেন টেস্ট হ'ব হেনেকুৱা ধৰণৰ হ'ব 1/4 of the total marks assigned to one questions will be directed for the wrong question marked by the candidate 1/4 যেটো আপোনাৰ 4টা কোয়েশ্চন থাকিব 4টা কোয়েশ্চন যদি আপোনাৰ ভুল হয় তেতিয়াহ'লে আপুনি 1 নম্বৰ আপোনাৰ ফালৰ পৰা কাটা যাব তো এনেকুৱা ধৰণৰ এক্সামিনেশন সেন্টাৰটো এটা চাম এক্সামিনেশন সেন্টাৰ আপোনাৰ এটা মেনশন কৰা আছে যেটো আপোনাৰ ওচৰত হয় তাতে আপুনি এক্সামিনেশন দিবলৈ যাব পাৰিব যে আছে এক্সামিনেশন সেন্টাৰ আছে আপোনাৰ আমিনগাঁও বৰপেটা বঙাইগাঁও বিশ্বনাথ চাৰিআলি ধেমাজি ধুবুৰী ডিব্ৰুগড় ডিফু গোৱালপাৰা এইবিলাক যে আছে গুৱাহাটী যে আছে তামাম যে মেনশন কৰা আছে এক্সামিনেশন সেন্টাৰ সমূহ এই সেন্টাৰত আপোনাৰ পঢ়িব যদি আপুনি এই সেন্টাৰ এপ্লাই কৰা সময়ত আপুনি যদি সেন্টাৰ সিলেক্ট কৰিছিল সেই সেন্টাৰতে আপোনাক এক্সামিনেশন বাবে কলিং লেটাৰ দিয়া হ'ব তো সিলেবাসটো আমি ইয়াতে জানিবলৈ চেষ্টা কৰিছো পেপাৰ 1 ৰ বাবে কি থাকিব সিলেবাসত জেনারেল স্টাডিজ থাকিব আইএসএল বি set in such a way 30% to 35% of questions shall compulsorily related to Assam जैसे অসমৰ রিলেটেড থাকিব আপনার 30 to 35% অসম রিলেটেড কোয়েশ্চন থাকিব जैसे পেপার 1 থাকিব আর পেপার 2 থাকিব আপনার জেনারেল স্টাডিজ থাকিব পেপার 2 shall be minimum qualifying marks of 33% আপনার লগত থাকিব লাগিব পেপার 2 কোয়ালিফায়ার কাৰণে এইখিনি আমি গম পাই গলো এটা চাব লগতে কি আছে দি আছে পেপার 1 জেনারেল পেপার 1 আৰু জেনারেল পেপার 2 দি আছে এটা ক্লিক হিয়াৰ পেপাৰৰ বিষয়ে এটা অকমান জানিবলৈ চেষ্টা কৰা আছে ডিটেইলছত দিবলৈ চেষ্টা কৰিছে যে মডেল কোয়েশ্চন পেপার GS1 মডেল কোয়েশ্চন পেপার GS2 প্ৰথমতে দি আছে জেনারেল স্টাডিজ পেপার 1 ত আমি ক্লিক কৰিছো কেনেকুৱা ধৰণৰ এতে দেখিবলৈ পোৱা গৈছে যে আছে আপোনাৰ যে ওয়েবসাইট আছে কেনেকুৱা ধৰণৰ এতে আহি গৈছে আমি এটো জানিবলৈ চেষ্টা কৰিম
তো নহয় গাইজ যি আছে ইয়াতে ক্লিক হোৱা নাই বাৰু যে অফিচিয়েল যি লিংক আছে লিংক মই ডিছক্ৰিপশ্যন বক্সত দিম তাতে গৈ আপুনি ডাইৰেক্টলি এটা ক্লিকৰ ভিতৰতে যি আছে নিজে মোবাইল ফোনৰ যোগেদি আপুনি চিলেবাছ ৱাইজ চাব পাৰিব কেনেকুৱা কি হয় জেনেৰেল ষ্টাডিজ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে প্ৰিভিয়াছ ইয়াৰত কেনেকুৱা আহিছিল সকলো ডিটেইলছ আৰু যি আছে এক্টিভেট লিংক আপুনি ডিছক্ৰিপশ্যন বক্সত পাই যাব তাতে গৈ আপুনি ডাইৰেক্টলি ক্লিক কৰি চাব পাৰিব তো পলম নকৰাকৈ মই ডিছক্ৰিপশ্যন বক্সত যাব তাতে গৈ আপুনি নিজৰ চিলেবাছ নিজে চেক আউট কৰিব পাৰিব আৰু প্ৰিভিয়াছ ইয়াৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল সেইটো আপুনি নিজে চেক আউট কৰিব পাৰিব তো গাইছ এইখিনি আছিল আজিলৈ এইখিনি যদি আপুনি এই চেনেলত প্ৰথমবাৰ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ এইখিনি